এই সংকটকালীন অৱস্থাত আমাৰ দুখীয়া মানুহৰ পেট ফালি হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামাৰ পকেটত পইচা তেওঁলোকৰ বেগত নোসোমোৱাবৰ কাৰণে তেওঁলোকৰ ব্যক্তিগত ২ নম্বৰী ফাণ্ডত নোসোমোৱাবৰ কাৰণে মই আহ্বান জনাইছো। অসমত সকলো বস্তুৰ দাম বৃদ্ধি হোৱাৰ এটা অন্যতম প্ৰধান কাৰণ হ'ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামা মহিলাৰীক NDAত ৰাখিবৰ কাৰণে ভাৰতবৰ্ষৰ অন ৰাজ্যৰ পৰা অসমলৈ সোমাই অহা যিটো আমাৰ পথ শ্ৰীৰামপুৰ গেট আৰু বক্সিৰহাট গেট, এই দুয়োখন গেটতে অবৈধ সিন্ডিকেট বসুৱাবৰ কাৰণে হাগ্ৰামা মহিলাৰী আৰু হিমন্ত বিশ্ব শৰ্মাই এগ্ৰিমেণ্ট কৰি দুয়োজনে তাত অবৈধ সিন্ডিকেট বসুৱাই সকলো বস্তুৰ ওপৰতে অবৈধ গুণ্ডা টেক্স সংগ্ৰহ কৰি আছে। সংবাদ মাধ্যমে কিমান এই কথাটো কব পাৰিব নাজানো। আমিতো বিচাৰো যে সংবাদ মাধ্যমে নিজে বক্সিৰহাট গেটলৈ গৈ শ্ৰীৰামপুৰ গেটলৈ গৈ এই বাতৰিটো কৰা দৰকাৰ যে অসমলৈ সোমোৱা প্ৰতিখন মালবাহী গাড়ীৰ ওপৰত গাড়ীখন ৰখাই অবৈধ গুণ্ডাকৰ সংগ্ৰহ কৰিছে অসমৰ মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতা হাগ্ৰামা মহিলাৰীৰ দল BPF আৰু তাৰ কাৰণে হাগ্ৰামা মহিলাৰীয়ে অনুৰোধ কৰি ট্ৰেন্সপোর্ট ডিপার্টমেন্টৰ মিনিষ্টাৰ পদটো মন্ত্ৰী পদটো BPFৰ কাৰণে লৈছে আৰু এই গোটেই বস্তুটো মধ্যস্থতা কৰি দিবৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছে প্ৰাক্তন মন্ত্ৰী আৰু বৰ্তমানৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধি হিচাপে এই গোটেই সিন্ডিকেটটোত আছে জয়ন্ত মল্ল বৰুৱা আৰু হাগ্ৰামা মহিলাৰীৰ প্ৰতিনিধি হিচাপে আছে ট্ৰেন্সপোর্ট মিনিষ্টাৰ চৰণ বড়ো। ট্ৰেন্সপোর্ট ডিপাৰ্টমেন্টক ব্যৱহাৰ কৰি সেয়া মাছেই হওক, সেয়া মাংসই হওক, সেয়া কণীয়ে হওক, সেয়া পানেই হওক, সেয়া শাক পাচলিয়ে হওক, সেয়া ফল মূলে হওক, সেয়া টিন পাতে হওক, সেয়া ৰদেই হওক, সেয়া চিমেণ্টে হওক বা অন্য বস্তুৱে হওক, অসমলৈ প্ৰৱেশ কৰা প্ৰত্যেকখন গাড়ীৰ ওপৰত এতিয়া শ্ৰীৰামপুৰ গেট আৰু বক্সিৰহাট গেটত হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীয়ে অবৈধ গুণ্ডা টেক্স লাখ লাখ টকা এখন গাড়ীৰ পৰা সংগ্ৰহ কৰাৰ কাৰণেও আজিৰ দিনটোত বস্তুৰ সাংঘাতিক দাম বৃদ্ধি কৰিছে। গতিকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অনতি বিলম্বে বক্সিৰহাট গেট আৰু শ্ৰীৰামপুৰ গেটত চলোৱা সিন্ডিকেট সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে। হাগ্ৰামা মহিলাৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ সিন্ডিকেট বন্ধ যদি নহয় অসমীয়া মানুহে সকলো বস্তুৰ ওপৰত বেছি দাম দিবলৈ বাধ্য থাকিবই লাগিব। গতিকে মোৰ দাবীটো হ'ল যে হাগ্ৰামা মহিলাৰীৰ BPF দলৰ হাতৰ পৰা ট্ৰেন্সপোর্ট ডিপাৰ্টমেন্টক কাঢ়ি আনিব লাগে আৰু হিমন্ত বিশ্ব শৰ্মাই জয়ন্ত মল্লক যে এই সিন্ডিকেট চলাবৰ কাৰণে মধ্যস্থতাকাৰী হিচাপে দিছে এইটো উঠাই আনি এই সিন্ডিকেট কমপ্লিটলি বন্ধ কৰি অসমৰ মানুহক আচল দামত বস্তু দিয়াৰ ব্যৱস্থা কৰিব লাগে। সেয়া আলুগুটিয়ে হওক, সেয়া পাচলিয়ে হওক, সেয়া পিঁয়াজে হওক, সেয়া নহৰুৱে হওক, সেয়া গাহৰিয়ে হওক, সেয়া মহেই হওক, যিকোনো বস্তুৰ ওপৰতে সকলো বস্তুৰ ওপৰতে সেয়া ফল মূলে হওক বা সেয়া পাণ বা তামোলেই হওক সকলো বস্তুৰ ওপৰত অবৈধ কৰ সংগ্ৰহ কৰিছে আৰু এইটো উঠাই নললে অসমীয়া মানুহে কেতিয়াও কম দামত আচল দামত কেতিয়াও বস্তু কিনি খাবলৈ নাপাব। এই সংকটকালীন অৱস্থাত মই হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামাৰ পকেটত আমাৰ দুখীয়া মানুহৰ পেট ফালি পইচা তেওঁলোকৰ বেগত নোসোমোৱাবৰ কাৰণে তেওঁলোকৰ ব্যক্তিগত ২ নম্বৰী ফাণ্ডত নোসোমোৱাবৰ কাৰণে মই আহ্বান জনাইছো।